Hello students, আজি আমি ক্লাস 9 ম্যাথছ এক্সারসাইজ 5.1 এক নম্বৰ কুৱেশ্যনটো ইয়াত দিয়া আছে। তলত কোনটো উক্তি সত্য আৰু কোনটো অসত্য তোমাৰ উত্তৰ সঠিক কাৰণ দেখুৱাব লাগে। এতিয়া এক নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে। এটা বিন্দুৰ মাজেৰে মাত্ৰ এডাল ৰেখাহে পাব পাৰি। তো ইয়াত আমাক কৈছে কি এটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা পাব পাৰি। এই কথাটো আমাৰ সত্য হয় নে নহয় আমি চাব দিছে। কিন্তু আমি জানো যে এটা বিন্দুত আমি বহুত অসীমতা ৰেখা আমি আঁকিব পাৰি এনেকে বা অসংখ্য ৰেখা আমি আঁকিব পাৰি। তেনেহ'লে এই উক্তিমতে আমি এই প্ৰথম যিটো প্ৰশ্নৰ আনচাৰটো গম পালোঁ, সেই প্ৰশ্নৰ আনচাৰটো হৈছে অসত্য। কাৰণ ইয়াত কৈছে যে এটা বিন্দুৰ মাজত মাত্ৰ এটাহে এনেকে এটা বিন্দুৰ মাজত এডালহে ৰেখা যাব পাৰি, কাৰণ এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা সৰল ৰেখা আঁকিব পাৰি। তাৰমানে এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক সৰল ৰেখা আঁকিব পাৰি বুলি লিখিব পাৰোঁ। আমি অসীম সংখ্যক সৰল ৰেখা আঁকিব পাৰি। সেইকাৰণে আমি প্ৰথম আনচাৰটো আমি অসত্য বুলি ক'ম, কাৰণ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসীম সংখ্যক সৰল ৰেখা আঁকিব পাৰি। এতিয়া আমি চাওঁ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে কি দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আঁকিব পাৰি। দুটা বিন্দু ল'ম, এইটো এটা বিন্দু ল'লোঁ। এই দুটা বিন্দুৰ মাজত আমি এডাল ৰেখা টানিলোঁ, মাত্ৰ এডাল ৰেখাই পালোঁ। প্ৰশ্নত আমাক কৈছে যে দুটা বিন্দুৰ মাজত অসীম সংখ্যক ৰেখা পাব পাৰি। আমি দুটা বিন্দুৰ মাজত এডালহে ৰেখা পালোঁ। তাৰমানে এই উক্তিটো আমাৰ কাৰণে অশুদ্ধ হয়। এই উক্তিটো আমাক অশুদ্ধ দিয়া আছে, সেইকাৰণে আমি ইয়াত অসত্য বুলি লিখিছোঁ। আনচাৰ কেনেকৈ লিখিম? ইয়াত অসত্য বুলি লিখিম, কাৰণ ইউক্লিডৰ 5.1 চতুৰ্হিদৰ মতে প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সৰল ৰেখা পাব পাৰি। তাৰমানে কথা কৈছে কি দুটা বিন্দুৰ মাজত মাত্ৰ এডালহে ৰেখা পাব পাৰি। কিন্তু আমাক 2 নম্বৰ প্ৰশ্ন কৈছে যে দুটা বিন্দুৰ মাজত অসীমতা সংখ্যক ৰেখা পাব পাৰি বুলি কৈছে, যোনটো আমাৰ অশুদ্ধ দিয়া আছে। সেইকাৰণে আমাৰ এই আনচাৰটো অসত্য হ'ব। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰত আমাক দিয়া আছে কি 3 নম্বৰত কৈছে আমাক যে এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুইমূৰে বৃদ্ধি কৰিব পাৰি বুলি কৈছে। ঠিক আছে, আমাক কৈছে যে এটা সীমিত ৰেখা ল'লোঁ, এইটোকে আমি ধৰিলোঁ এটা সীমিত ৰেখা। এই ৰেখাৰ আমাৰ অসীমভাৱে বঢ়াব পাৰি বুলি কৈছে। সত্য, কাৰণ 2 নম্বৰ চিকাৰ্যত আমাক দিয়া আছে যে এডাল সীমিত ৰেখা বা ৰেখাখণ্ড অসীমলৈ বঢ়াই দিব পাৰি। এডাল সীমিত ৰেখা বা ৰেখাখণ্ড অসীমলৈ বঢ়াই দিব পাৰি। তো এই উক্তিটো আমাৰ শুদ্ধ দিয়া আছে। আমি তাৰ পিছতো যাওঁ, 4 নম্বৰটো। 4 নম্বৰটো আমাক দিয়া আছে। 4 নম্বৰটো আমাক দিয়া আছে যে যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধও কি হ'ব? সমান হ'ব বুলি কৈছে। ঠিক আছে, দুটা বৃত্ত যদি মই এনেকৈ লওঁ, দুটা বৃত্ত যদি সমান হয় নিশ্চয় এটাৰ ওপৰত এটা থাকিব লাগিব। এই দুটা বৃত্ত যদি আমাৰ সমান হয়, ইয়াৰ ওপৰত আৰু এটা বৃত্ত থাকিব পাৰিব। তাৰমানে ইয়াৰ পৰা কি বুজি পালোঁ যে সিহঁতৰ কেন্দ্ৰ আৰু পৰিধিটো সমান হ'ব। সেই কথাটো উল্লেখ কৰিব লাগিব। ইয়াত আমি লিখিব লাগিব সত্য, কাৰণ দুটা বৃত্ত সমান অৰ্থ হ'ল যে এটা আনটোৰ ওপৰত মিলিত হয়, কিন্তু বৃত্ত দুটাৰ কেন্দ্ৰ আৰু পৰিধিও একেই হ'ব, অৰ্থাৎ সিহঁতৰ ব্যাসাৰ্ধ সমান। 4 নম্বৰ আনচাৰ দিলোঁ। এতিয়া 5 নম্বৰ আনচাৰটো কৰোঁ। 5 নম্বৰ আনচাৰটো আমাক এনেকৈ দিয়া আছে। চিত্ৰত দিয়া আছে আমাক এইটো। চিত্ৰত কৈছে যে AB সমান PQ আৰু PQ সমান XY, তেন্তে AB সমান XY। আমাক কৈছে যে AB সমান PQ আকৌ PQ সমান XY, তেনেহ'লে আমি ক'ব পাৰিম যে AB কাৰ সমান? XY সমান বুলি ক'ব পাৰিম। আনচাৰটো আমাক কি লিখা আছে? সত্য, কাৰণ ইউক্লিডৰ 1 নং চতুৰ্হিদৰ মতে একেটা বস্তুৰ লগত সমান বস্তু এটা আনটোৰ লগত সমান। তাৰমানে একেটা বস্তু যদি সমান হয়, তেনেহ'লে আনটো বস্তুৰ লগতো কি হ'ব? সমান হ'ব। আমি ক'ব পাৰিম যে এইটো এটা সত্য বুলি। ঠিক আছে, ইয়াত নেক্সট কুৱেশ্যন যদি যাওঁ, 2 নম্বৰটো কি বুলি কৈছে? আমাক ইয়াত 2 নম্বৰ প্ৰশ্ন দিয়া আছে। তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া। তাৰমানে তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিব লাগিব, আৰু তাত আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন, সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰ সংজ্ঞা দিবা। আমাক কৈছে যে প্ৰথমে আমাক তলত যিখিনি দিয়া আছে সেইবিলাক সংজ্ঞা আছে। আমি প্ৰথম আনচাৰটো লিখিলোঁ। প্ৰথমটো আমাক দিয়া আছে সমান্তৰাল। সমান্তৰালটো আমি এনেদৰে লিখিব পাৰোঁ, সমান্তৰাল ৰেখা হ'ল যে এনে কিছুমান ৰেখা যিবোৰ কেতিয়াও কোনো বিন্দুত ছেদ নকৰে। তাৰমানে সমান্তৰাল ৰেখা যদি এনেকুৱা হয়, এই দুটাৰ মাজত কেতিয়াও এনেকৈ ছেদ হৈ যোৱা নাই। এইবিলাক ৰেখা আমাৰ সমান্তৰাল এনেকৈ যায়, সেইবিলাক ৰেখাকে আমি কি বুলি কওঁ? সমান্তৰাল ৰেখা বুলি ক'ব পাৰি। ইয়াত আমি দুটা পদ পালোঁ, এটা হৈছে আমাৰ ৰেখা, এটা হৈছে বিন্দু। ইয়াতে এইটো ৰেখা পাইছোঁ আৰু এটা আমি এই বিন্দু বুলি কৈছোঁ। তেনে এই ৰেখাৰ বিন্দু আমাৰ ইউক্লিডে কেনেকৈ সংজ্ঞা দিছিল আমি ইয়াত লিখি লওঁ।
ৰেখা মানে হৈছে এডাল ৰেখা হ'ল যাৰ কি প্ৰস্থহীন দিশ, তাৰমানে যাৰ প্ৰস্থ নাথাকে অকল দিশ থাকে। এডাল ৰেখাৰ কি থাকে দিশ থাকে কিন্তু প্ৰস্থ নাথাকে, সেইটো কৈছে। আকৌ বিন্দু কথা আমাৰ সংজ্ঞাটো কেনেকৈ দিছে ইউক্লিডে কৈছিলে যে এটা বিন্দুৰ কোনো অংশ নাই, তাৰমানে এটা বিন্দুৰ কোনো আৰু অংশ নাই, তাৰমানে এইটো এটা বিন্দু বুলি কৈছিলে। প্ৰশ্নটো আমাক দিয়া আছে, চাওঁচোন 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে লম্ব ৰেখা। যে লম্ব ৰেখাটো আমি এনেকৈ লিখিব পাৰোঁ, দুডাল সৰল ৰেখাই পৰস্পৰক ছেদ কৰোঁতে উৎপন্ন হোৱা কোণবোৰ যদি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হয় তেনেহ'লে এডাল ৰেখা আনডালৰ লম্ব ৰেখা বোলে। ইয়াত আমি কি কি পদ পাইছোঁ, ইয়াত ৰেখা পাইছোঁ, ৰেখাটো আমি অলৰেডি তাত দিয়া আছে এডাল ৰেখা যাৰ প্ৰস্থহীন দিশ, তেনেকৈ লিখি দিবা, ঠিক আছে। তাৰ পিছৰ পইণ্টলৈ যা, পিছৰ ৰেখাখণ্ড কাক বোলে কেনেকৈ লিখিবা, এনেকৈ লিখিবা, দুটা প্ৰান্ত বিন্দু থকা ৰেখাক ৰেখাখণ্ড বুলি কয়। তাৰমানে দুটা এনেকৈ প্ৰান্ত বিন্দু থাকিব, এই প্ৰান্ত বিন্দু থকা এডাল কি ৰেখাখণ্ড হিচাপে ধৰা হয়। ইয়াতো এটা বিন্দু পাইছে আৰু ৰেখা পাইছে, বিন্দুটো আগতে আমি ডেফিনেশ্যন দিছোঁ, ইয়াত সংজ্ঞা কাক বোলে, এটা বিন্দুৰ কোনো অংশ নাই, ৰেখা কি লিখিবা যাৰ প্ৰস্থহীন দিশ। পিছৰটো আমাক দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ, ইয়াক কেনেকৈ সংজ্ঞা কৰিবা, সংজ্ঞা দিবা, এটা বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো বিন্দুলৈ টনা ৰেখাখণ্ডক বৃত্তটো ব্যাসাৰ্ধ বুলি কয়। তাৰমানে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এই পৰিধি, এইটো পৰিধি বুলি কয়, এই পৰিধিলৈ টনা যিকোনো এডাল ৰেখা, এই ৰেখাটোকে বুলি কোৱা হয় বৃত্তটো ব্যাসাৰ্ধ। এইটো ৰেখাডাল হ'ল ব্যাসাৰ্ধ। তো মনত ৰাখিবা, বি কেন্দ্ৰৰ পৰা ইয়ালৈ টানিলে পৰিধি, ঠিক আছে, ইয়াকে কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয়, বা কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা ৰেখাডাল, কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা ৰেখাডালটো হৈছে আমাৰ ব্যাসাৰ্ধ, বৃত্তটো ব্যাসাৰ্ধ বুলি ক'ব পাৰি। ঠিক একেদৰে সংজ্ঞা দিয়া পদবিলাক পাইছোঁ আমি, এই ৰেখা আৰু বিন্দু, ৰেখাটো হৈছে আমাৰ প্ৰস্থহীন দিশ, বিন্দুটো হৈছে আমাৰ কোনো অংশ নাই, বিন্দুটোৰ কোনো অংশ নাই। তাৰ পিছৰ পইণ্টটো চাওঁ, পিছৰ পইণ্টটো আমাক দিয়া আছে বৰ্গ। বৰ্গ কাক বোলে চবেই জানে, বৰ্গটো আমি জানো যি চতুৰ্ভুজৰ আটাইকেইটা বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ, মানে 90 ডিগ্ৰী হয় তেনেহ'লে তেনে চতুৰ্ভুজক বৰ্গ বুলি কোৱা হয়। যি চতুৰ্ভুজৰ আটাইকেইটা বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হয় তেনে চতুৰ্ভুজক বৰ্গ বুলি কওঁ। এতিয়া চতুৰ্ভুজৰ আমি পদ পাইছোঁ, ইয়াত চতুৰ্ভুজৰ সংজ্ঞা কেনেকৈ দিম, চাৰিডাল সৰল ৰেখাই আবদ্ধ কৰা সমতুল্য চিত্ৰক চতুৰ্ভুজ বোলে, এনেকৈ লিখি দিবা। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ কুৱেশ্যনৰ আনচাৰ। এতিয়া আমি আহোঁ 3 নম্বৰ কুৱেশ্যন। আমাক 3 নম্বৰত কৈছে যে 3 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে যে তলত দিয়া শিকাই যে দুটা বিবেচনা কৰা, দুটা শিকাই যে দিয়া আছে 1 নম্বৰ 2 নম্বৰ, এইটো বিবেচনা কৰিব কৈছে। চাওঁ কি কৈছে, প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দু এ আৰু বিৰ বাবে তৃতীয় এটা বিন্দু চি পোৱা যায় যি এ আৰু বিৰ মাজত অৱস্থিত। তাৰমানে এ আৰু বিৰ মাজত এটা এ আৰু বিৰ মাজত আমি এ আৰু বি ৰেখাৰ মাজত এইটো এ বিন্দু, এইটো বি বিন্দু, ইয়াৰ মাজত এটা চি আনিব মাজত ৰাখিব লাগে, সেইটোৱে কৈছে আমাক। তাৰপিছত 2 নম্বৰ শিকাই যে কি কৈছে, একে ৰেখাত নাথাকিবলৈ হ'লে অতি কমেও 3টা বিন্দু থাকে। এটা বিন্দুত এনেকে এই বিন্দুবিলাক একেটা ৰেখাত, এই বিন্দুবিলাক একেটা ৰেখাত নাথাকিব হ'লে এনেকুৱা বিন্দু দিব লাগিব, 3টা বিন্দু, এইটো একেটা ৰেখাত নাই, এইটো তাৰমানে ইয়াৰ পৰা গম পালো যে এই দুটা কথা আমাৰ বেলেগ বেলেগ কথা উল্লেখ কৰিছে, পৰিস্থিতিটো বেলেগ বেলেগ দেখুৱাইছে। প্ৰথমটো কৈছে যে এ বিৰ মাজত আৰু একেটা ৰেখাত নাথাকিব হ'লে অতি কমে 3টা বিন্দু প্ৰয়োজন বুলি কৈছে। 3টা প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্নটো হৈছে শিকাই যে দুটাত কিবা সংজ্ঞাহীন পদ আছেনে। 2 নম্বৰ প্ৰশ্ন কৰিছে এই শিকাই যে দুটাত সংগত নে। 3 নম্বৰ প্ৰশ্ন কৰিছে ইহঁতি
ইহঁতে ইউক্লিডৰ চিকাইজৰ মানি লয়নে ব্যাখ্যা কৰিব কৈছে। এতিয়া আমি প্ৰথম আনসাৰটো এনেকৈ লিখিম। প্ৰদত্ত চিকাইজৰ দুটাত সংজ্ঞাহীন পদ আছে, সেইবোৰ হ'ল বিন্দু আৰু ৰেখা। বিন্দু আৰু ৰেখা। 2 নম্বৰ কাৰণে আনসাৰটো এনেকৈ লিখিম। প্ৰদত্ত চিকাইজৰ দুটা সংগত, কাৰণ ইয়াত ভিন্ন পৰিস্থিতিৰ কথা উল্লেখ কৰিছে। এতিয়া এই 3 নম্বৰ কাৰণে আনসাৰ আমি ইয়াত তলত লিখিম। এইটো হৈছে আমাৰ 3 নম্বৰ কাৰণে আনসাৰ। কি কৈছিল ইয়াত? ইহঁতে ইউক্লিডৰ চিকাইজৰ মানি লয়নে ব্যাখ্যা কৰা। আমি ইয়াত লিখিম ইহঁতে ইউক্লিডৰ চিকাইজৰ মানি নলয়, কিন্তু ইউক্লিডৰ স্বতঃসিদ্ধ 5.1 অনুসৰণ কৰা বুলি ধৰিব পাৰি। অনুসৰণ মানে হৈছে ইয়াত ফলো কৰি আছে, সিহঁতৰ লগত স্বতঃসিদ্ধ 5.1 তো আমাক কি ধৰি লৈছো যে এইটো এটা ফলো কৰি আছে, কিন্তু কোনো চিকাইজত এই দুটা পইণ্ট দিয়া নাই। সেইকাৰণে আমাৰ আনসাৰ এইটোৱে হ'ব।